এনআৰচিৰ খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক। এনআৰচিক অসমবাসীৰ ভৱিষ্যত সুৰক্ষাৰ ঐতিহাসিক দলিল আখ্যা মুখ্যমন্ত্ৰীৰ। খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান কৰা সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ আটাইকেইটা বিৰোধী দলে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে আয়োজিত সৰ্বদলীয় বৈঠকত ৰাজ্যত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে বিৰোধীৰ সহায় সহযোগিতা কামনা কৰে সোণোৱালে। আৰু অসমৰ শান্তি সম্প্ৰীতি ভাতৃত্বৰ বন্ধুত্ব সকলোৱে জীয়াই ৰাখিব। সৰ্বদলীয় বৈঠকত মুখ্যমন্ত্ৰীৰ আশ্বাস, এনআৰচিত সোমাব সকলো ভাৰতীয় নাগৰিকৰ নাম। এই খচৰাত নাম নাথাকিলেও চিন্তিত আৰু শংকিত হ'ব নালাগে। কোনো ব্যক্তিকে বিদেশী হিচাপে গণ্য কৰা নহ'ব। সকলোকে ভাৰতীয় নাগৰিকসকলে যেনেধৰণে সা সুবিধা বা অধিকাৰ ভোগ কৰি আহিছে তেনেধৰণে তেখেতসকলে সেই মুহূৰ্তলৈকে ভোগ কৰিব পাৰিব। আৰু কোনো ব্যক্তিয়ে ডিটেনশ্যন কেম্পলৈ যাব নালাগে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক অথবা উচতনিমূলক মন্তব্য নকৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ আহ্বান। ভাষাৰ নামত ধৰ্মৰ নামত সাম্প্ৰদায়িক উচতনিমূলক যাতে বক্তব্য নিদিয়ে, সকলোৱে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব লাগিব। বৈঠকত বিৰোধী দলৰ নেতৃবৃন্দই নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে। মূলতঃ এটা কথা স্পষ্ট, 1971 চনৰ 24 মাৰ্চলৈ পূৰ্বে যিসকল ভাৰতীয় নাগৰিকৰ বিষয়টো অসম চুক্তিৰ জৰিয়তে নিষ্পত্তি ঘটোৱা হৈছে, কোনো এগৰাকী ভাৰতীয় লোকৰ নাম যাতে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় পঞ্জীৰ পৰা নাগৰিক পঞ্জীৰ পৰা বাদ নপৰে, সেই বিষয়টোত চৰকাৰৰ দৃষ্টিগোচৰ কৰা হয়। চূড়ান্ত খচৰাৰ পৰা যদি কাৰোবাৰ নাম বাদ পৰে, তেওঁ কিন্তু যেতিয়ালৈকে চূড়ান্ত নাগৰিকপঞ্জী নহ'ব, প্ৰকাশ নহ'ব, তেতিয়ালৈকে তেওঁ কোনো সুবিধাৰ পৰা, কোনো সাংবিধানিক অধিকাৰৰ পৰা তেওঁ বঞ্চিত নহ'ব। সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নহয়, শান্তি সম্প্ৰীতি বহাল থাকে, তাৰ কাৰণে সকলোৰে সহযোগ বিচাৰিছে। বিৰোধীক বিশ্বাস আৰু আস্থাত লৈ এনআৰচিৰ স্বপ্নক সকাৰ ৰূপ দিবলৈ সোণোৱালে অনুষ্ঠিত কৰা সৰ্বদলীয় বৈঠক এক ইতিবাচক পদক্ষেপ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।